নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি কৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ প্ৰথমটো খবৰ। আহি গ'ল প্ৰথমটো প্ৰাক নিৰ্বাচনী সমীক্ষা। বিজেপিৰ হেট্ৰিক পিপলছ প্লাছ সমীক্ষাৰ অনুসৰি 2024 অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। বিজেপিৰ মিত্ৰজোঁটক দিছে 90খন আসন। মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যবাসীৰ প্ৰথম পচন্দৰত হিমন্ত বিশ্ব শৰ্মা। দিব লৈছে এটা ব্ৰেকিং নিউজ। 2024 বিজেপিৰ হেট্ৰিক পিপল প্লাছৰ সমীক্ষাত তৃতীয়বাৰলৈ অসমত বিজেপি চৰকাৰ। বিজেপিৰ মিত্ৰজোঁটক দিছে 90খন আসন। সমীক্ষা অনুসৰি বিজেপিয়ে অকলেই লাভ কৰিব 69ৰ পৰা 76খন আসন। মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যবাসীৰ প্ৰথম পচন্দ মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ। ৰাজ্যত 12 লাখ বিঘাৰ ভূমিত চলিব উচ্ছেদ অভিযান। অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতেই উচ্ছেদ বন্ধ নহয়, এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত 12 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। অচিনাকি লোকৰ বিৰুদ্ধে কঠোৰ এতিয়া মুখ্যমন্ত্ৰীগৰাকী। বেদখলকাৰীৰ বিৰুদ্ধে কোনো কাৰণতেই উচ্ছেদ বন্ধ নহয়। এখনৰ পিছত আন এখন জিলাত চলিছে এতিয়া উচ্ছেদ অভিযান। এই পৰ্যন্ত 1,60,000 ভূমিত বেদখলমুক্ত হৈছে। বৰ্তমানে অতি কমেও 12 লাখ ভূমিত বেদখলকাৰীৰ কবলত আছে। সকলো বেদখলকাৰী ভূমি উচ্ছেদ কৰা হ'ব। এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদে। ইজনৰ পিছত সিজন নেতা এৰিছে কংগ্ৰেছ। ৰকিবুল হুছেইন কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। দিব লৈছে এটা ব্ৰেকিং নিউজ। নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছত দুঘুৰু বিপৰ্যয়। এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদে। কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনি দল ত্যাগ কৰে হাবিব আহমেদে। সুদীৰ্ঘ 16 বছৰ ধৰি কংগ্ৰেছৰ বিভিন্ন পদবীত আছিল হাবিব আহমেদে। ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ। প্ৰদেশ কংগ্ৰেছত এতিয়া ধুবুৰী সাংসদৰ নিয়ন্ত্ৰণত চলে। সাধাৰণ কৰ্মীক গুৰুত্ব দিয়া নহয় প্ৰদেশ কংগ্ৰেছত। কংগ্ৰেছ দলৰ নেতাৰ কেৱল নিজৰ গাদীৰ চিন্তাহে বেছি, জনগণৰ চিন্তা নাই। বছৰৰ পিছত বছৰ সংখ্যালঘুক কংগ্ৰেছে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। এটা 11টাকৈ অধিক গুৰুতৰ অভিযোগ আনি দল ত্যাগ কৰে হাবিব আহমেদে। পৰৱৰ্তী খবৰ। ৰাজ্যত 32 লাখ মহিলাই পাব উদ্যমিতা আঁচনিৰ 10,000কৈ টকা। 20 ফেব্ৰুৱাৰীত প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। দিব লৈছে এটা ব্ৰেকিং আপডেট। উদ্যমিতা আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত লাভ কৰিব এতিয়া উদ্যমিতা আঁচনিৰ ধন। 20 ফেব্ৰুৱাৰীত প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। ৰাজ্যত 32 লাখ মহিলাই পাব 10,000কৈ টকা। ইতিমধ্যে 14 লাখ মহিলাই লাভ কৰিলে এই ধন। গোৱালপাৰা জিলাৰ সকলো মহিলাই লাভ কৰিব এই ধন। ধন বিতৰণ কৰি মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ। জুবিন কাণ্ডৰ দোষী অসুৰ দানৱে কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ'বই লাগিব। আদালতৰ পৰা কান্দি কান্দি ওলাই আহি গৰিমা শইকীয়া গাৰ্গে এই মন্তব্য কৰে। জুবিন কাণ্ডৰ দোষীসকল অসুৰ দানৱ বুলিও মন্তব্য কৰে। দিব লৈছে এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ হত্যাকাৰী মানুহ নহয়। শ্যাম কানু, সিদ্ধাৰ্থ, শেখৰ, অমিত প্ৰভা সকলো দোষীয়ে এনেদৰে মন্তব্য কৰে। এই অসুৰ দানৱ কেইটাটোক মানুহ বুলি নকওঁ।
এনেদৰে মন্তব্য গৰিমা শইকীয়া গাৰ্গক অসুৰ দানৱে কঠোৰতকৈও কঠোৰ শাস্তি পাবই লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৱে আৱেগ আছিল, প্ৰাণৰ আছিল, মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো সাধাৰণ কথা নহয়। কামৰূপৰ সত্ৰ ন্যায়াধীশ আদালতৰ পৰা ওলাই আহি এই মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ঘটনাৰ শুনানি তৃতীয় দিন। জামিন বিচাৰি আদালতত আবেদন কৰে অমিত প্ৰভা মহন্তই। দিব লৈছে এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ঘটনাৰ শুনানিৰ তৃতীয় দিন। জামিন বিচাৰি আদালতত আবেদন কৰে অমিত প্ৰভা মহন্ত। জামিন বিচাৰি সত্ৰ ন্যায়াধীশ আদালতত আবেদন দাখিল কৰিছিল অমিত প্ৰভা মহন্তই। এনে ন্যায়াধীশ গৌতম বৰাৰ আদালতত জামিন আবেদন দাখিল কৰে অমিত প্ৰভা মহন্তই। অধিবক্তা আনন্দ কুমাৰ ভূঞাই দাখিল কৰে এই আবেদন। এনে জুবিন গাৰ্গৰ ঘটনাৰ শুনানিৰ তৃতীয় দিন। জামিন বিচাৰি আদালতত আবেদন কৰে অমিত প্ৰভা মহন্তই। পৰৱৰ্তী খবৰ, এতিয়া ৰাজ্যত চলি আছে উচ্ছেদ অভিযান। কিন্তু আগন্তুক 5 বছৰত বাংলাদেশীৰ বিৰুদ্ধে চলিব বৃহৎ পুছবেক একশ্যন। উচ্ছেদৰ সমান্তৰালকৈ বাংলাদেশীক কৰা হ'ব বিতৰণ। নৱবৰ্ষৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰীৰ এই কঠোৰ ঘোষণা। দিব লৈছে এটা ব্ৰেকিং নিউজ। এতিয়া চলি আছে উচ্ছেদ অভিযান। আগন্তুক 5 বছৰত বাংলাদেশীৰ বিৰুদ্ধে চলিব বৃহৎ পুছবেক একশ্যন। অহা 5 বছৰত অসমৰ পৰা সৰ্বাধিক হাৰত বিতৰণ কৰা হ'ব বিদেশীক। 10-15 হাজাৰ বিদেশীক কৰা হ'ব এতিয়া পুছবেক। সাজু হৈ পৰিছে মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মা। যোৱা 5 বছৰত বিদেশীৰ বিৰুদ্ধে চৰকাৰে চলাইছিল উচ্ছেদ অভিযান। বেদখলকাৰীৰ হাতত থকা প্ৰতিটুকুৰা চৰকাৰী ভূমি কৰা হৈছিল বেদখলমুক্ত। অসমক বাংলাদেশৰ সৈতে প্ৰত্যাৱৰ্তন চুক্তিৰ প্ৰয়োজন নাই। অহা 5 বছৰত এতিয়া চৰকাৰে কেৱল পুছবেক কৰিব। এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নৱবৰ্ষৰ আৰম্ভণিতেই বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীৰত হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, যোৰহাটৰ 2 লাটমণ্ডলক নিলম্বন কৰে। জালিয়াতিৰে অবৈধভাৱে মাটি আবণ্টন দিয়াৰ সন্দেহত নিলম্বন কৰে পশ্চিম ৰাজহুৱা চক্ৰৰ লাটমণ্ডল মুনীন্দ্ৰ বৰা আৰু অনিমেষ শইকীয়া। দিব লৈছে এটা ব্ৰেকিং নিউজ। যোৰহাটৰ 2 লাটমণ্ডলক নিলম্বন কৰে। জালিয়াতিৰে অবৈধভাৱে মাটি আবণ্টন দিয়াৰ সন্দেহত নিলম্বন কৰে 2 লাটমণ্ডলক। পশ্চিম ৰাজহুৱা চক্ৰৰ লাটমণ্ডল মুনীন্দ্ৰ বৰা আৰু অনিমেষ শইকীয়াক সৰ্বাইবন্ধাৰ এটুকুৰা মাটিৰ নথিপত্ৰ জালিয়াতি কৰাৰ সন্দেহ কৰে। এনে যোৰহাট জিলা আয়ুক্তই নিলম্বন কৰে 2 লাটমণ্ডলক। যোৰহাটৰ 2 লাটমণ্ডলক নিলম্বন কৰে। জালিয়াতিৰে অবৈধভাৱে মাটি আবণ্টন দিয়াৰ সন্দেহত নিলম্বন কৰে যোৰহাটৰ 2 লাটমণ্ডলক। পশ্চিম ৰাজহুৱা চক্ৰৰ লাটমণ্ডল মুনীন্দ্ৰ বৰা আৰু অনিমেষ শইকীয়াক নিলম্বন কৰে। পৰৱৰ্তী খবৰ, হাওৰাঘাটত ৰাজ্য কঁপাই যোৱা এক ঘটনা সংঘটিত হয়। 18 জন পুৰুষ মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দম্পতীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছিল একাংশ লোকে। দিব লৈছে এটা ব্ৰেকিং নিউজ। হাওৰাঘাটৰ ৰাজ্য কঁপাই যোৱা ঘটনা সংঘটিত হয়। 18 জন পুৰুষ মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। IGP অখিলেশ কুমাৰ সিঙৰ নেতৃত্বত চলিছিল এই অভিযান। অন্ধবিশ্বাসৰ বলি হৈ দম্পতীক হত্যা কৰিছিল একাংশ লোকে। হাওৰাঘাটৰ 1 নং বেলগুৰি মুণ্ডা গাঁৱত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো। বৰ্তমান হাওৰাঘাটত ৰাজ্য কঁপাই যোৱা এক ঘটনা সংঘটিত হয়। 18 জন পুৰুষ মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।